যে অসমীয়াত এষাৰ কথা আছে, নতুনকৈ ধুবাই নীল দিলে নীল বেছি হয়। এই দিলীপ শৰ্মা নতুনকৈ বিজেপি হৈছে, গতিকে তেওঁ এতিয়া ফৰিং চিটিকা তেওঁ গাত এই জয়ন্ত মল্ল বৰুৱাৰ উত্তৰসূৰী হিচাপে ইয়াত তেওঁ প্ৰতিনিধিত্ব কৰিছে কাৰণে তেওঁ এতিয়া সঁচাটোক মিছা কৰাত তেওঁ লাগি গৈছে। এয়া বিজেপিৰ সংস্কাৰ, এয়াই বিজেপিৰ কংগ্ৰেছক পৰিৱৰ্তন কৰি বিজেপিক আনি অসমৰ মানুহে এয়াই মুখপাত্ৰৰ এয়াই চৰিত্ৰ, এয়াই ঠিক আছে। মই আপোনাক সুধিছো, মোক এটা কথা কওক, এক মিনিট শুনক। জয়ন্ত মল্ল বৰুৱাই যে এই যে শ বিঘা মাটি যে কিনিলে, ক'ত পালে পইচাখিনি চাওক। তেওঁ ক'ত পাইছে তেওঁৰ এফিডেভিটৰ কথা, তেওঁৰ এফিডেভিটৰ কথা আছে। এফিডেভিটত ক'ব মানুহৰ চকুত গোটেই বস্তু চশমা পিন্ধি আছে নেকি? কোম্পানী মানুহে দেখা নাই নেকি? কি কথা ক'বলৈ আহিছে আপুনি? ডিফেন্স দি পেলাই আহি পেলাই আপুনি অবান্তৰ কথা নক'ব। মই প্ৰকৃত সত্যটো ক'বলৈ আহিছো। এই কথাবোৰ এনেকুৱা হয় নেকি কেতিয়াবা ঋতুমণি শইকীয়া ডাঙৰীয়া, মানুহ মিছগাইড কৰি থকা হয় নেকি এটা সুযোগ ব্যৱহাৰ কৰি? কেনেকে মিছগাইড কৰা হ'ল? সুযোগ ব্যৱহাৰ কৰি সঁচা কথা ক'লে কিয় ভাল লাগে আপোনালোকৰ? সেইটো হ'ব নালাগে। মুখপাত্ৰ এই প্ৰণয় বৰদলৈ আৰু ময়ূৰ বৰা ডাঙৰীয়া যিকেইটা কথা ক'লে আপুনি আধা শুনিছে চাগে, আধা শুনা নাই। মোৰ কথা হ'ল এতিয়া যে ৰাজনীতিবিদসকল আপোনালোকে এতিয়া বিৰোধীত আছে, এতিয়া আপোনালোকে বিজেপিক সমালোচনা কৰে, তেওঁলোকে গুৰু গোসাঁই নামানে বুলি কয়, সংবাদ মাধ্যমৰ ওপৰত আক্ৰমণ হোৱাৰ কথা লৈ আপোনালোক সৰব হৈছে। কিন্তু যেতিয়া আকৌ একেই কংগ্ৰেছ যদি তেতিয়া হয়তো স্থিতিটো ওলোটা হয়, সলনি হয়। সিদিনাখন কিন্তু প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই সাংবাদিকক আকৌ একেই বিজেপিৰ মানুহৰ দৰে তেনেকুৱা প্ৰশ্ন কৰিছে। তাৰমানে কি কংগ্ৰেছ আৰু বিজেপি এই সকলো ৰাজনৈতিক দলবিলাক একেই নেকি? তাৰমানে নমস্কাৰ, আপুনি যিটো প্ৰশ্ন সুধিছে এইটো এই সময়ৰ আটাইতকৈ ডাঙৰ প্ৰশ্ন যে ৰাজনীতি কেনেকুৱা ধৰণে তলৰ স্তৰলৈ গৈ আছে। কিন্তু আমি যুৱ প্ৰজন্মৰ প্ৰতিনিধি হিচাপে আমি কিছু কথা পাতিবলৈ বুজিবলৈ চেষ্টা কৰো। আমি আমাৰ প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াৰ দিনত আমি প্ৰেছত কেনেকে বা মিডিয়াই কেনেকে তেখেতক সমালোচনা কৰিলে, তেখেতৰ বিষয়ে যেতিয়া এতিয়া মিম বুলি কয় মিম ওলালে বা বিভিন্ন ধৰণৰ যেতিয়া হাস্যকৰ কমেডি বিলাক ওলাই, তেতিয়া তৰুণ গগৈ ডাঙৰীয়াই কি সৎভাৱেৰে কি ধুনীয়াকৈ ব্যৱহাৰ কৰিছিলে সেই সময়বোৰ আমি দেখিছো। তাৰপিছত আমি এতিয়াৰ যিবোৰ ঘটনা প্ৰবাহ হৈ আছে এই ঘটনা প্ৰবাহবোৰ নতুন নহয়, কাৰণ আমি দেখিছো 2021 চনতো সাংবাদিক মানসজ্যোতি বৰুৱাক কেনেকে আৰক্ষীয়ে হেঁচা প্ৰয়োগ কৰিছিল, ৰাজনৈতিক প্ৰেছাৰ দিছিলে। 2021 চনত আগৰ এটা ৰিপৰ্টত ওলাইছিলে য'ত 5জন সাংবাদিকক আক্ৰমণ কৰা হৈছিলে। নৱেম্বৰ 2021 মিলন মহন্ত বুলি এগৰাকী সাংবাদিকক ৰাস্তাত বান্ধি প্ৰহাৰ কৰিছিলে। তাৰ উপৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈ সাংবাদিক তই কৰ সাংবাদিক, তোৰ মালিক কোন, তোৰ ধৰ্ম কি, এই ধৰণৰ প্ৰশ্নবিলাক যেতিয়া সুধিছিলে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যেতিয়া শিক্ষকক অন কেমেৰা অপমান কৰিছিলে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যেতিয়া OADC বুলি প্ৰশাসনিক ক্ষেত্ৰখনত থকা এজন মানুহক অপমান কৰিছিলে, সেই অপমানবোৰৰ পৰা এই ধাৰণাটো বেছি হবলৈ ধৰিছে। আৰু আজি যিটো ঘটনা প্ৰবাহ হৈ আছে, আজি যিটো মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই সন্মানীয় মন্ত্ৰীৰ চকীত বহি পেলাই এই ধৰণৰ গোৱাল গালি ধৰণৰ এই ধৰণৰ তিৰ্যক মন্তব্যবোৰ দিয়া আৰম্ভ কৰিছে, তেতিয়া আমাৰ সঁচাকৈয়ে আমাৰ লাজ লাগিছে। আমি ৰাজনীতি কৰো বুলি ক'বলৈ আমাৰ লাজ লাগিছে, কাৰণ ৰাজনীতিবিদসকলে এখন সমাজ পৰিচালনা কৰে, তেওঁলোকৰ মুখত যদি এনেকুৱা ধৰণৰ তৰল কথা বতৰা আমি দেখো, আমি লাজ পাওঁ। আজি আমাৰ কংগ্ৰেছ দলতে আপুনি চাব, আমাৰ মিডিয়াৰ চেয়াৰমেন বেদব্ৰত বৰা ডাঙৰীয়া তেখেতো এগৰাকী সাংবাদিক আছিল। আজি আমাৰ বিজেপিৰ মুখপাত্ৰ বহি আছে দিলীপ শৰ্মা ডাঙৰীয়া, তেখেতো এগৰাকী সাংবাদিক। বিজেপি বহুত ধৰণৰ সাংবাদিক আছে, বহুত সাংবাদিকে এতিয়া পলিটিক্স জইন কৰিলে, ৰাজনীতি জইন কৰিলে, কিন্তু তাৰ পিছতো তেওঁলোকে মনে মনে থকা এই ধৰণৰ ঘটনা প্ৰবাহবোৰ একচুৱেলি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিটো কালচাৰ আৰম্ভ কৰিলে অসমত, যিধৰণে এটা তেওঁ বেয়া ধৰণে তেওঁ লেংগুৱেজ ক'বলৈ ধৰিলে, তেওঁৰ যিসকল নেতা পালি নেতা, তেখেতৰ যিসকল সোঁৱে থাকে, জয়ন্ত মল্ল বৰুৱাই হওক, পীযুষ হাজৰিকা ডাঙৰীয়াই হওক, আজি তেওঁলোকে ক্ষমা বিচাৰিলেও আমি তেওঁলোকৰ অতীতবোৰ দেখি আছো, আৰু তেওঁলোকৰ যিবিলাক অতীত সেইবিলাকে আমাক কিন্তু চুই গৈছে। আজি মইতো বিচাৰো আজি প্ৰতিদিনৰ যিগৰাকী সাংবাদিক, তেখেত আমাৰ ভাতৃপ্ৰতিম, তেখেতে উঠি অহা এগৰাকী সাংবাদিক, তেখেতে যিধৰণে কথা বতৰা, তেখেতৰ যিধৰণে সাংবাদিকতাৰ দিশত তেখেত আগবাঢ়ি গৈছে, তেখেতক এনেধৰণে ৰাজহুৱাভাৱে অপমান কৰাৰ কাৰণে আচলতে হিউমেন ৰাইটছত গোচৰ হ'ব লাগে। আৰু এই গোটেই কথা বতৰাবোৰৰ মূলতে কিন্তু মই বাৰে বাৰে কওঁ, মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতৰ পৰিচালনা, তেখেতৰ যিবোৰ কাম কাজ এইবোৰ চাই পেলাই আমি যেনেকে ডাঙৰে কি কৰে সেই বস্তুটো চাই পেলাই আমি সৰুৱে শিকো, তেওঁৰ মন্ত্ৰীসভাৰ সেই মন্ত্ৰীসকলে কিন্তু তেওঁক চাই এইবিলাক কৰিবলৈ শিকিছে। দিলীপ শইকীয়াও যে ক্ষমা খুজিছে, মুখ্যমন্ত্ৰীও যে ক্ষমা খুজিছে, আপুনি কিয় ক্ষমা খোজা বুলি ভাবে? যে সাংবাদিকসকলে দুখ পোৱাৰ কাৰণে, বেয়া পোৱাৰ কাৰণে, প্ৰতিবাদ কৰাৰ কাৰণে, নে কৰবাত সঁচাকৈ ভুল বুজি পায়? চাওক, আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ক্ষমা খুজিছে, তাৰ লগতে তেখেতে কিন্তু কিছুমান
এই কেঁচু খণ্ডটো সাপ ওলাই বুলি কয় যে কিছুমান এনেকুৱা ডেটা কিছুমানে দিছে যিটো কুৱেশ্যন কৰিবলগীয়া তেখেতে কৈছে যে আজি তেখেতে যদি ইমান সঁচাকৈ ক্ষমা বিচাৰিছে লগতে এটা কথা কৈছে যে ধুবুৰীত প্ৰায় 1500 গৰু চুৰি কৰি পেলাই কাটিলে ঈদৰ সময়ত তেখেতৰ গৃহ বিভাগে আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হোৱাৰ পৰা দেখিছো গো ৰক্ষাৰ কাৰণে কিমান আইন আনিছে কিমান আইন প্ৰণয়ন কৰা চলি আছে আইনবোৰ তাৰপিছতো তেওঁলোকে কি ধৰণে গোটত ৰক্ষা কৰাৰ কাৰণে আইনৰ ক্ষেত্ৰত তেখেতে কি ধৰণে ব্যৱস্থা কৰিম বুলি কয় বা তেখেতে মাজে মাজে বিৰাট ষ্ট্ৰিক্ট হৈ পেলাই দেখুৱায় কিন্তু আজি যদি 1500 গৰু প্ৰায় কাটিছে ধুবুৰীত চুৰি কৰা গৰু তাকো তেওঁলোকৰ ওপৰত একচুৱেলি গৃহ বিভাগৰ ব্যৰ্থতা মুখ্যমন্ত্ৰী ডাঙৰীয়া ব্যৰ্থতা এওঁলোকে নিজৰ ব্যৰ্থতাবিলাক ঢাকিবলৈ গৈ কেঁচু খান্দোতে যেনেকে সাপ ওলাইছে আজি তেওঁলোকৰ ৱাদিহ নাইকিয়া হৈছে মইতো ডাইৰেক্টলি কওঁ বিজেপি চৰকাৰে বিজেপি মন্ত্ৰীসভাৰে জয়ন্ত বৰুৱা ডাঙৰীয়াটো ক্লিন বল্ড হৈছে তেখেতে নিজৰ গাত এই যে পৰুৱাই পাখি গজিলে মৰে বুলি কয় এই বস্তুবিলাকৰ উদাহৰণ আমি এই মন্ত্ৰীসভাত দেখিছো আৰু মই আপোনাক কওঁ বিজেপিৰ এজন মন্ত্ৰী নাই বুলি ধৰি লওক ৰাইজে ইমান বেয়া পাইছে ৰাইজৰ খং ক্ষোভৰ উদ্গীৰণ হৈছে এই যে আমি কিছুমান আমাক বিশেষণ দিলে সেই বিশেষণবোৰ এটা সময়ত গৈ মানে নাইকিয়া হৈ যায় কিন্তু এই যে গৰু চোৰ বুলি কৈছে ৰাইজে কব কিন্তু এই যে গৰু চোৰ বিশেষণটোতে এটা মৰালতে এৰাব নোৱাৰে ৰাইজে যে এৰি নিদিয়ে সেই কথা অলৰেডি বিজেপিৰ মন্ত্ৰীসভাই বিজেপিৰ মুখ্যমন্ত্ৰী মহোদয় অসমৰ মুখ্যমন্ত্ৰী মহোদয় গম পাইছে কাৰণে আজি দেখিছো সংবাদ জগতক তেওঁলোকে যি ধৰণে প্ৰয়োগ কৰিবলৈ ধৰিছিল আজি আমি দেখিলো জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই অকল কেৱল সাংবাদিকৰ আক্ৰমণ কৰা নাই অকল তেখেতৰ গৰুৰ কাহিনীটো কবলৈ যোৱা নাই অকল তেখেতে ৰাজ সাহায্যৰ পত্নীগৰাকীৰ কথা কবলৈ যোৱা নাই তেখেতে কিন্তু লগতে সংবাদ মাধ্যমৰ আজি আপুনি নিতুমণি শইকীয়া ডাঙৰীয়াই হওক আজি সুনীল ভূঞা ডাঙৰীয়াই হওক আজি প্ৰতিদিনৰ মালিক জয়ন্ত বৰুৱা ডাঙৰীয়াই হওক তেখেতে আক্ৰমণ কৰি লৈছে এতিয়া কি কৰো কি নকৰো হয় যেতিয়া নিজৰ ভুলবোৰ গম পাইছে নিজে যেতিয়া গাঁতত সোমালো বুলি গম পাইছে গতিৰি হোৱা বুলি গম পাইছে তেতিয়া তেওঁলোকে এনেধৰণে আলাপ প্ৰলাপ বকিবলগীয়া হৈছে আৰু তাৰ কাৰণে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দেখিছে যে এতিয়া সময় এনেকুৱা হৈছে যে আমাৰ সংবাদ গোষ্ঠীয়ে এতিয়া চৰকাৰক কংগ্ৰেছ বিৰোধী দলটো বাদেই দিয়ক এতিয়া আমাক সংবাদবদ্ধমে তাৰমানে তোলা ধুনা দিয়া কৰিছে আৰু মই এটা কথা কম নিতুমণি ডাঙৰীয়া অসমৰ জনতাৰ ওপৰত 1,72,000 কোটি টকা ধাৰৰ বোজা জাপি দিব আৰু মন্ত্ৰী পত্নীবিলাকে ৰাজ সাহায্য ল'ব তেওঁলোকে বেংকৰ পৰা ঋণ ল'ব নোৱাৰে নেকি এই ধাৰবোৰ কোনে মাৰিব এতিয়া নতুনকৈ আকৌ 900 কোটি টকা ধাৰ ল'ব এই যে ধাৰবোৰ হৈছে তেওঁলোকে বেংকৰ পৰা লোন নলয় কিয় সাধাৰণ অসমৰ জনতাক তেওঁলোকে টেটু চেপা দি পেলাই টেক্স লৈ লয় এই পইচাবিলাক লৈ পেলাই তেওঁলোকে গৰু কিনিব গিৰ গাই কিনিব ডাঙৰ প্ৰকল্প দেখুৱাব তাৰপিছত কিন্তু তেওঁলোকে ৰাজ সাহায্য লৈ গৰুবোৰ ঘৰত পুহি এই ধৰণৰ গৰু চোৰ নাম পাবলৈ সক্ষম হৈছে মই আপোনাক মই আকৌ আহিম পৰৱৰ্তী সময়ত মই দিলীপ শইকীয়া ডাঙৰীয়া দিলীপ শৰ্মা ডাঙৰীয়া মই আপোনাৰ কাষলৈ আহিছো এই যে ডাঙৰ মানুহ সৰু মানুহৰ বিচাৰ কৰি পেলাই সংবাদমেলত তেনেকৈ আপোনালোকৰ দলৰে এগৰাকী মন্ত্ৰীয়ে যিখিনি লম্পজম্প কৰিলে গোটেই ৰাজ্য যদি ভৰ্ৎসনাৰ সন্মুখীন হৈ পেলাই মুখ্যমন্ত্ৰীৰ পৰা সভাপতিলৈকে সকলোৱে ক্ষমা বিচাৰিছে সঁচাকৈ আপোনালোকে ভুলটো কৰবাত নিজে বুজি পাইছে উপলব্ধি কৰিছে নিতুমণি শইকীয়া ডাঙৰীয়া গোটেই কথাটো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া স্পষ্ট কৰি দিছে তেখেতৰ যেতিয়া সাংবাদিকৰ লগত বাৰ্তালাপ কৰিছিল গোটেই বিষয়টো কালি যিটো ঘটনা ঘটি গৈছে তাৰপিছত মই প্ৰেজেণ্ট আছিলো মই পৰিৱেশ পৰিস্থিতি দেখিছিলো কি হৈছে এতিয়া আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই আটাইখিনি কথা ক্লিয়াৰ কৰি দিছে আৰু তেখেতে কৈছে যদি কৰবাত সাংবাদিকখিনি তাত দুখ পাইছে তেখেতে ক্ষমা বিচাৰিছে মন্ত্ৰীৰ আৰু মন্ত্ৰী ডাঙৰীয়াকো ক'ব ক্ষমা বিচাৰিব মই মোৰ বোধেৰে এই যিটো কথা এই বিষয়টো ইতিমধ্যে খাম কাটিছে কাৰণ এটা কিবা এটা তেখেতৰ হয়তো কৰবাত জিভা পিছলি গ'ল কিবা কথা ওলাই গ'ল আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া সেই ঘটনাটোৰ প্ৰতিক্ৰিয়াও হ'ল স্বাভাৱিকতে প্ৰতিক্ৰিয়া হ'বই এই গোটেই কথাবোৰ লৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই তাৰ প্ৰতিক্ৰিয়া বা ৰিপ্লাই হিচাপে কথাটো কৈছে যে এনেকুৱা ঘটনা ঘটিব নালাগে তেখেতেও বহুত কথা সহ্য কৰে সাংবাদিকৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ সহ্য কৰে এই কথাটো ৰাইজ যদি মুখ্যমন্ত্ৰীয়ে দেখা নাই তেওঁ দেখা নাই বুলি কৈছে দেখিছে বুজি কথাটো এনেকুৱা যদি মই ক'বলৈ যাওঁ জয়ন্ত বৰুৱাৰ কালিৰ সেই প্ৰেছ মিটখনৰ কথাখিনি যদি মই ক'বলৈ যাওঁ মইতো তাত ফিজিকেলি প্ৰেজেণ্ট আছিলো আপোনাৰ চেনেলৰ যিগৰাকীয়ে সাংবাদিকে তাত প্ৰশ্ন কৰিছিল সেইখিনি সময়ত মই তাত উপস্থিত আছিলো মই যদি কথাখিনি ক'বলৈ যাওঁ তেতিয়া সেই সাংবাদিকৰ কথাৰ প্ৰয়োজন হ'ব মই কথাটো কৈছো তেখেতে যেতিয়া জয়ন্ত মল্ল বৰুৱাই কথাবোৰ কৈ আছিলে তেখেতৰ এইটো কথা কৈছে তেখেতে ৰিপ্লাই দিছে জয়ন্ত মল্ল বৰুৱাৰ কথা নহয় জানো তেখেতে ৰিপ্লাই দিছে তেখেতে বিভিন্ন প্ৰশ্নবিলাক উত্থাপন কৰিছে বিভিন্ন কুৱেশ্যন আনিছে বিভিন্ন চেলেঞ্জ আনিছে এইবিলাক কথা কৰিছে কিন্তু সাংবাদিকজনেও যিজনে তেখেতক মানে খুব ইৰিটেট কৰিবৰ কাৰণে মই দেখিছো সাংবাদিকজনেও মই তেওঁ মোৰ ভাতৃৰ প্ৰতি মোৰ তেওঁ এটা দায়িত্বত আছে তেওঁ সাংবাদিকতা কৰে তেওঁ এটা দায়িত্বত আছে তেওঁ দায়িত্ব পালন কৰিবলৈ যাওঁতে তেওঁ কৰবাত ইৰিটেট কৰিছিল নেকি তেনেকুৱা কেতিয়াবা বিষয়বোৰ হৈ যায় কাৰণ এটা বিষয়
মই দৰ্শকসকলক মই দিলীপ শৰ্মাই যিখিনি কথা কৈছে মই এবাৰ দেখুৱাই দিওঁ আকৌ এবাৰ আপোনালোকে চাওক দিলীপ শৰ্মাই যিখিনি কথা কৈ আছে এই সংবাদমেলখনৰ সেই মুহূৰ্তৰ যিখিনি দৃশ্য মই আপোনালোকক এবাৰ দেখুৱাই দিব বিচাৰিছো এবাৰ চাওকচোন আপোনালোকে যিটো জয়ন্তমল্ল বৰুৱাৰ লগত যিখিনি কথাৰ কটাকটি হৈছিল কি হৈছিল আচলতে অনুপে কেনেকৈ প্ৰশ্ন কৰিছিল জয়ন্তমল্ল বৰুৱাই কি আচৰণ কৰিছিল দৰ্শকসকলে এবাৰ চাওকচোন মই আপোনাক পুনৰ কৈছো যে মই আপোনাৰ কথা নুশুনো আপুনি টিভিত বুজি নাপাকে আপোনাৰ কথাটো আপোনাৰ টিভিত বজাই প্ৰত্যুত্তৰ দিব মই গোটেইটো নাজানো মই আপোনাৰ একো প্ৰশ্ন উত্তৰ নিদিওঁ দ্বিতীয় কথা আপোনাৰ প্ৰশ্নৰ উত্তৰ দিওঁ মই তিনিটা প্ৰশ্ন সুধিছো যে হেমচন্দ্ৰ বৰুৱাৰ তেওঁ গ্ৰেণ্ড গ্ৰেণ্ডছন পৰিণতি হয় নে নহয় উত্তৰ দিয়া নিদিয়াৰ অধিকাৰটো মোৰ আছে মই নিদিওঁ আপোনালোকে টিভিত বজাই ল'ব যে হেমচন্দ্ৰ বৰুৱাৰ পৰহি নামখন বজাই দিব নালাগে আপোনাৰ প্ৰশ্ন ইয়াত সুধিবলৈ আপুনি এখন প্ৰেছ মিট পাতি কৈ দিব আপোনাৰ প্ৰশ্ন কোনে শুনিব আপুনি এখন আবেদন দিব মোক এখন কোম্পানী যেতিয়া ফাৰ্ম থাকে ব্যক্তিগত মালিকাধীন ফাৰ্মত গ'লে মোক এখন আবেদন দিব মই অনুমতি দি দিম যে যাব তাতে মোৰ ষ্টাফে থাকে ষ্টাফে পাৰ্মিশ্যন দিব পাৰে আপোনালোকে আপুনি মানুহৰ তাতে আপুনিও পঢ়িব নাজানে তাতে হ'ল মোৰ পত্নী থাকে নলবাৰীৰ ঘৰৰ এড্ৰেছ দিয়া আছো আপুনি পঢ়িব নাজানে আপুনি পঢ়িব নাজানে দিয়ক এইবিলাক আপোনাৰ ইমান তলৰ শ্ৰেণীৰ মানুহৰ লগত আপোনালোকৰ মালিকে কেতিয়াবা সুধিব মই উত্তৰ দিম মালিকক যিকেইটা প্ৰশ্ন সুধিছে সেইকেইটা উত্তৰ দিম ধন্যবাদ গোটেই পৰিৱেশটোৰ যিটো সঁচা ছবি আপোনালোকে দেখিছে এতিয়া কেনেকৈ প্ৰশ্নৰ উত্তৰ নিদিয়াকৈ এটা সময়ত উঠি গৈছে মালিকক সুধিবলৈ তেওঁ মাতিছে তলৰ শ্ৰেণীৰ মানুহৰ সাংবাদিকৰ তেওঁ উত্তৰ নিদিয়ে এইজন জয়ন্তমল্ল বৰুৱাই মনত ৰখা উচিত যিজনে প্ৰশ্ন কৰিছিল তেওঁ আপোনাতকৈ ভ্ৰষ্টাচাৰী কৰি টকা ঘটিব নোৱাৰিব পাৰে আপোনাৰ নিচিনা অসৎ পথেৰে অজস্ৰ কোটি টকাৰ সম্পত্তিৰ মালিক নহ'ব পাৰে আপোনাতকৈ শিক্ষাগত অৰ্হতাত এইগৰাকী সাংবাদিক বহুত ওপৰত আপুনি স্নাতক ডিগ্ৰীৰ মানুহ আৰু তেওঁ স্নাতকোত্তৰ ডিগ্ৰীৰ মানুহ এখন বিশ্ববিদ্যালয়ৰ পৰা জাৰ্নেলিজিমত তেওঁ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে গতিকে আপুনি যদি শিক্ষাৰ ফালৰ পৰা চাই আপুনি তেনেহ'লে অনুপ জ্যোতিতকৈ বহুত তলৰ দিলীপ শৰ্মা ডাঙৰীয়া মোৰ কথাটো হ'ল আপোনালোকে যে আপুনি যে ক'লে যে ইৰিটেটিং কৰিছে এইখিনিত কি ইৰিটেটিং কৰিছিলে সাংবাদিকজনে কালি চাওক মই আপোনাক ক'লো যে মন্ত্ৰী ডাঙৰীয়া যিটো কথা কৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক্ষমা বিচাৰিছে ক্ষমা নিজে বিচাৰিছে আৰু তেওঁকো ক্ষমা খুজিবলৈ ক'ব তেওঁ হয়তো বাহিৰত আছে আহি হয়তো তেখেতে কামটো কৰিব আৰু সেই কথাখিনি যে তেখেতৰ সেইখিনি সময় সঠিক নাছিল মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ দিছে প্ৰথম কথা আৰু সেইটো আমি সকলোৱে এডমিট কৰিছো কিন্তু এতিয়া যিবিলাক কথা হৈছে চাওক মই দুই এটা কথা কওঁ চাওক মোক কিন্তু কথাখিনি ক'বলৈ দিব দেই মোক মাজত হস্তক্ষেপ নকৰিব আপুনি ক'লে অসৎ পন্থাৰে টকা ইনকাম কৰিছে আপুনি যি ধৰণে এগ্ৰেছিভলি আপুনি কথাটো কৈছে যে আপুনি চাওক কথাবোৰ এনেকুৱা তেওঁ যদি ভুল কৰিছে তেওঁ যদি কাৰোবাৰ ভুল কৰিছে মন্ত্ৰী ডাঙৰীয়াই ভুল কৰিবলৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ দিলে অলৰেডি কিন্তু আমি সকলোৱে এডমিট কৰিলো সকলোৱে মানি ল'লে যে মন্ত্ৰী ডাঙৰীয়াই কালি জয়ন্তমল্ল বৰুৱাই ভুল কৰিছে বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ডাইৰেক্টলি কৈ দিলে তাৰপিছত আৰু মোৰ বোধেৰে আৰু ক'বলগীয়া বিষয় নহয় আৰু কৈ শেষ হৈ গ'ল মই আপোনাক কৈছো মই কি অসৎ পথেৰে আপোনাক এটা কথা কৈছো এতিয়া আপুনি অসৎ পন্থা এই কথাটো কিয় গ্ৰহণযোগ্য মই সেইটো মোক এটা কথা কওক আপুনি মই আপোনাক কিয় কৈছো তাৰ উত্তৰ দি আছো কেতিয়া উত্তৰ দিম কিন্তু আপুনি মোক কৈ লওক এতিয়া জয়ন্তমল্ল বৰুৱাৰ প্ৰথম MLA হওঁতেনে প্ৰপাৰ্টি কিমান আছিল আৰু আজিৰ দিনত জয়ন্তমল্ল বৰুৱাৰ এই যেতিয়া তেওঁ নমিনেশ্যন দিছিল প্ৰপাৰ্টি কিমান আছে আপুনি মোক কওকচোন চাওক প্ৰপাৰ্টি কিমান আছে তেওঁতো শ্ব' কৰিছে সেইটোকে ক'লো প্ৰপাৰ্টি শ্ব' কৰিছে মোক কওক এতিয়া আপুনি কওক প্ৰপাৰ্টি চাওক প্ৰপাৰ্টি কিমান আছে মই নাজানো কিন্তু প্ৰপাৰ্টি সেইটো কাৰণে আপুনি নাজানে আল্লাহ চাকি পাইছে নেকি যদি ইনকাম আল্লাহ চাকি পাইছে MLA হ'লে তেওঁ যদি ইনকাম টেক্স দিছে তেওঁ যদি সেই পইচাৰ ইনকাম টেক্স দিছে সেইটো আপুনি ধৰক তেওঁ ইনকাম টেক্স মই আপোনাক কোনটো কথা যদি তেওঁৰ কিন্তু কলা মানি হয় তেওঁ যদি ব্লেক মানি হয় তেওঁ শ্ব' কৰিব এজন মানুহৰ শ্ব' কৰা মানিটো সেইটো হোৱাইট মানি কিন্তু আপুনি দেখাব পাৰে গৌ দেখাব পাৰে সকলোৱে দেখাব পাৰে সেই হোৱাইট মানি আপুনি প্ৰশ্ন আনিব নোৱাৰে হয় তেতিয়াহ'লে আপুনি হোৱাইট মানিৰ প্ৰশ্ন কেনেকৈ দিব তেওঁ যদি কিন্তু শ্ব' কৰিছে তেওঁৰ এফিডেভিটত তেতিয়া আপোনাৰ আপত্তি কৰিবলগীয়া একো নাই মই ভাবো আপুনি একো আপত্তি কৰিব নোৱাৰে তেতিয়া সেইটো যদি আপুনি এফিডেভিট দিয়ে ঠিক আছে মই আপোনাক সুধিছো মোক এটা কথা কওক নহয় এক মিনিট শুনক জয়ন্তমল্ল বৰুৱাই যে এই যে শ বিঘা মাটি যে কিনিলে ক'ত পালে পইচা চাওক তেওঁ ক'ত পাইছে তেওঁৰ এফিডেভিটৰ কথা তেওঁৰ এফিডেভিটৰ কথা আছে মানুহৰ চবাই গোটেই বস্তু কোম্পানী দেখা নাই নেকি এই কথা ক'বলৈ আহিছে আপুনি ডিফেন্স দি পেলাই আহি পেলাই আপুনি অবান্তৰ কথা নক'ব মই প্ৰকৃত সত্যটো ক'বলৈ আহিছো কথাবোৰ এনেকুৱা হয় নেকি কেতিয়াবা নীতিমূলক শইকীয়া ডাঙৰীয়া মানুহ মিছগাইড কৰি থকা হয় নেকি এটা সুযোগ ব্যৱহাৰ কৰি কেনেকৈ মিছগাইড কৰা হ'ল সুযোগ ব্যৱহাৰ কৰি আপোনালোকৰ সেইটো নহ'ব নালাগে আপুনি ক'লে জয়ন্তমল্ল বৰুৱাই আপুনি
আপুনি ক'লে যে জিভা পিছল খাব পাৰে বুলি ক'লে, এইটো জিভা পিছল খোৱাৰ কথা আছিলে নেকি? জিভা পিছল খোৱাৰ কথা আছিল নেকি? আপুনি যে কৈছিল আপুনি তাত আছিল, জিভা পিছল খোৱাৰ কথা আছিলে নেকি? কৈছো শুনক নিতুমণি শইকীয়া ডাঙৰীয়া, কথাবোৰ গৰম হ'লে সকলোৰে গৰম হৈ যায়। আপুনি যে গৰম কৰিছে আজি চাওক, মোৰ এজন সাংবাদিক আমাৰ এজন সাংবাদিকক যদি আপোনাৰ কি লাজ নালাগে? মোৰ চাওক, মই আপোনাক এটা কথা কৈছো, জয়ন্ত মল্ল বৰুৱাই কোৱা কথা মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক্ষমা বিচাৰিছে, জয়ন্ত মল্ল বৰুৱাই ডাঙৰীয়াই কৈ দিব, সেই কথাটো শেষ। আমি মানিলো, সকলোৱে মানি লৈছে। মুখ্যমন্ত্ৰীয়ে ক'ব পাৰে, মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই দুখ প্ৰকাশ কৰা বুলি কৈছে। তাৰপিছত মই কি কম কওক? সেইটোকে মই ক'লো। স্বীকাৰ কৰিছে আমাৰ দলৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, দলৰ সভাপতি ডাঙৰীয়া, আমাৰ এগৰাকী মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই সকলোৱে দুখ প্ৰকাশ কৰি ক্ষমা বিচাৰিছে। আৰু মই মোৰ বোধেৰে যিহেতু এগৰাকী সাংবাদিক বা সাংবাদিকক যদি তেনেকুৱা কোনো বক্তব্য ৰাখিছে, এইটো উচিত হোৱা নাই। আৰু তেখেতৰ মই যে এটা ভিডিঅ' দেখিছো, আজি জয়ন্ত মল্ল বৰুৱাৰ পেজত মই যে ভিডিঅ' যে দেখিলো, তেওঁ যে 90% সাংবাদিকে সৎ প্ৰকৃতিত কৰিছে, 90% সাংবাদিকে হাতযোৰ কৰি গৈছে। এই কথাখিনি বোধহয় কালিৰে আছে। খুব আপুনি যে তেওঁৰ যদি ফেচবুক পেজটো চাৰ্চ কৰে, তাৰ আপুনি তেওঁৰ ভিডিঅ'টো দেখা পাব। মই সেই ভিডিঅ'টো দেখিছো। তাৰমানে তেওঁ সকলো সাংবাদিকক তেওঁ গালি গালাজ কৰা নাছিল। তেওঁৰ আজি বক্তব্য মই দেখিলো, আপুনি চাব পাৰে তেওঁৰ পেজটো কথা যে তেওঁ কোৱাটো উচিত হোৱা নাছিল বা এইটো দুৰ্ভাগ্যজনক বুলি সকলোৱে মানি লৈছে। গতিকে আমি মোৰ ভাতৃপ্ৰেমী সাংবাদিক গৰাকী আৰু কোনোবা যদি এনেকুৱা সাংবাদিকে দুখ পাইছে, মই দুখ প্ৰকাশ কৰিছো যে এইটো উচিত হোৱা নাই, বা তেওঁলোকে দুখ প্ৰকাশ নকৰক। ময়ো মই আপোনাৰ ষ্টুডিঅ'ৰ পৰা কৈছো, মই দুখ প্ৰকাশ কৰিছো, ময়ো ক্ষমা বিচাৰিছো। কিন্তু কথাটো হ'লে এনেকুৱা, নিতুমণি শইকীয়া ডাঙৰীয়া, কাৰোবাক আপুনি মানে গৰিহণা দিবলৈ যাওঁতে নিজক কণ্ট্ৰল কৰি, নিজক নিয়ন্ত্ৰণ কৰি, আপুনি গৰম নোহোৱাকৈ, মই গৰম নোহোৱাকৈ যদি কথাখিনি ভালকে এটা নমনীয় ঘৰত কথাখিনি কওঁ, সকলো পৰিৱেশ পৰিস্থিতি ঠিক থাকে। কিন্তু পৰিৱেশ পৰিস্থিতি আপুনি গৰম কৰিছে নেকি, সেই কুৱেশ্যনটো কিন্তু আহিছে। গতিকে আপুনি গৰম কৰিব নোৱাৰে, উত্তৰ নিদিয়াৰ অধিকাৰো আছে। ডেমক্ৰেচি, অবাধ ডেমক্ৰেচি। মই আপোনালোকৰ কথা শুনিছো, মোৰ কথা থাকিব দিয়ক। তাৰপিছত আৰু ক'ব দৰকাৰ মোৰ পৰা সময় নিতুমণি শইকীয়া ডাঙৰীয়াক অনুৰোধ কৰিম, মোৰ পৰা সময় বাকী তিনিজনক ভগাই দিব, মোৰ ক'বলগীয়া একো নাই। কিন্তু মোৰ কথাটো হ'ল কি, সকলো এটা পৰিৱেশ পৰিস্থিতিৰ মাজত আমি আছো। এটা পৰিৱেশ সকলো, কোনোবা ৰাজনীতি কৰিছে, কোনোবা সাংবাদিকতা কৰিছে, অন্য ক্ষেত্ৰত আছে। সকলোতে বিভিন্ন ধৰণৰ ভাল মানুহ, বেয়া মানুহ বিভিন্ন আছে। সংবাদ সেৱাৰ ক্ষেত্ৰখনো এনেকুৱা নহয়। সংবাদ ৰাজনীতিত যেনেকৈ বেয়া মানুহৰ সংখ্যাও আছে, সমাজ সেৱা কৰিবলৈ যোৱা মানুহ বেয়া মানুহ আছে, অন্যান্য ক্ষেত্ৰখনতো বেয়া মানুহ আছে, সাংস্কৃতিক জগততো বেয়া মানুহ আছে। সংবাদ সেৱাৰ ক্ষেত্ৰখনতো কৰবাত কোনোবা বেয়া মানুহ থাকিব পাৰে, এইটো এডমিট কৰিব লাগিব। মই নকওঁ, মই শ্ৰদ্ধা কৰো, সন্মান সহকাৰে কৈছো। কিন্তু কৰবাত আছে, কাৰণ আজি যিবিলাক হৈ আছে, মই আপোনাৰ চেনেলৰ কথা কোৱা নাই, মই আপোনাৰ চেনেলৰ কথা নাই, এইটো ভুল নুবুজিব। এনেকুৱা বহুত পৰ্টেল চেনেল দেখিছো, এনেকুৱা বহুত সংবাদসেৱী আমি দেখিছো, কিছুমান বাতৰিয়ে সমস্ত বিভাজন সৃষ্টি কৰিছে, পৰিৱেশ কলুষিত কৰিছে। অসমৰ ৰাজ্যৰ দেশৰ মূল সমস্যা তেওঁলোকে আঁতৰাই ৰাখিবৰ কাৰণে বিভিন্ন ধৰণৰ পন্থা অৱলম্বন কৰে, সেইবিলাকত আমি দেখিছো। সেইবোৰতো অসৎ প্ৰকৃতি, সেইবোৰতো অসৎ প্ৰকৃতিৰ কাৰণে মূল বিষয়টো থাকিব লাগিব। মই আপোনাক এটা প্ৰশ্ন কৰো, মই আপুনি খুব নমনীয়, আপুনি বহুত সংস্কাৰী কিবা কিবি কথা কৈ আছে। মোৰ বিশ্বাস আপুনি যদিও দলটোলে নতুনকে গৈছে, আপুনি চাগে খুব বেছি তাত জড়িত হৈ পৰিছে, সেইকাৰণে কিছু আহৰণ কৰিছে। সেইকাৰণে মই আপোনাক এটা কথা সুধো, আপোনালোকে এই কথাবোৰ দলৰ মাজত পাতেন নাই? ইমান সংস্কাৰ, ইমান যে আপোনালোকৰ দলৰ প্ৰায়বোৰ মন্ত্ৰীয়ে যে 5টা বছৰৰ পিছতে আলাদিনৰ চাকি যে নিতুমণি শইকীয়াই কৈছিল, প্ৰতিজন মন্ত্ৰীয়ে সম্পত্তি যে এনেকে বাঢ়ি যায়, অসমৰ অন্যান্য মানুহৰ, আপুনি সাংবাদিকতাৰ কথা ক'লে, সাংস্কৃতিক জগতৰ মানুহৰ কথা ক'লে, সাধাৰণ মানুহৰ কথা ক'লে, তেওঁলোকৰ নাবাহে, আপোনালোকৰ বাহে কংগ্ৰেছৰ কথা কওক, কংগ্ৰেছ বেয়া বাৰু। এই ভাৰতীয় জনতা পাৰ্টীৰ সংস্কাৰী পাৰ্টীটোৰ ভিতৰত এই কথাবোৰ আলোচনা হয় নেকি? এইবোৰ কথা আপোনালোকে চিন্তিত হয় নেকি? কাৰণ আপুনিতো দলটোলে নতুনকে গৈছে, এইবোৰ কথা ভাবিয়ে চাগে গৈছিল। আপুনিও গৈ তাত গৈ হতাশ হৈছে নেকি নোহোৱা দেখি? আপুনি মোক সুধিছে যিহেতু মই কথাটো কৈছো, কথাবোৰ এনেকুৱা হ'ব পাৰে। চাওক, কোনোবাই ব্যৱসায় কৰিছে, ব্যৱসায়টো অগ্ৰগতি থাকে। যদি কোনো ব্যৱসায় সাধাৰণীকৰণ নকৰো, ইমান সম্পত্তি কেনেকে পাহাৰ গ'ল? সেই সম্পত্তিটো যদি আপোনাৰ চকু, মই অকল জয়ন্ত মল্ল বুলি নাই কোৱা, মই সকলোৰে কথা আপুনি কেনেকে প্ৰশ্ন কৰিব কওকচোন, মই কেনেকে প্ৰশ্ন কৰিম? যদি কৰিছে যে আপুনি প্ৰশ্ন কৰাৰ অধিকাৰ কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী হোটেল একোজন মন্ত্ৰী গুৱাহাটীৰ আধাতকৈ বেছি অঞ্চল মাটি কিনি চলিছে। মই কোৱা নাই ইনকাম টেক্স দিছে, হোৱাইট মানি বুলি আপুনি ক'ব লাগিব। সকলো মাপ এইটো কিন্তু বৰ এটা বৰ মানে সৰল অংকটো জোৰ জবস্তি সৰল কৰি দিয়া জয়ন্ত মল্ল বৰুৱা আমাৰ মোৰ লগতো বহুত দিনৰ সম্পৰ্ক।
কৈলাশ মল্ল মেমৰিয়েল লেকচাৰ দিছো উপস্থিত সৌখিন্যা জয়ন্ত মল্লৰ সন্তানে ভাল ৰিজাল্ট কৰিছে, মই তেওঁক অভিনন্দন জনাইছো, সঁচাই ভাল ৰিজাল্ট কৰিছে, বহুত সুন্দৰ। কিন্তু কালি যিখন সংবাদ মেল কৰিছে, তেওঁ যিধৰণে তেওঁ সাংবাদিকক ব্যৱহাৰ কৰি দুৰ্ভাগ্যজনক। সাংবাদিকজন নিখনে প্ৰশ্ন দিব। তুমি যেতিয়া সংবাদ মেল সম্বোধন কৰিছা, তোমাৰ সংবাদ মেলত তুমি সকলো প্ৰশ্ন উত্তৰ দিবলৈ তোমাৰ গাছ থাকিব লাগিব, উত্তৰ দিব লাগিব। তুমি যেতিয়া সংবাদ মেল কৰিছা, তুমি প্ৰশ্ন তুমি তাত কথা কৈছা, তোমাৰ কথা সোধা ৰাইট আছে। সংবাদ মেলত এখন এনে সাধাৰণ সভা নহয়, এখন সাংবাদিকৰ সভা। মাতিছে প্ৰশ্ন সুধিব, সেই প্ৰশ্নৰ উত্তৰ তেওঁ দিবলৈ সাজু থাকিব লাগিব। আৰু মই যিটো দেখিছো যে অনুপে যি ধৰণে প্ৰশ্ন কৰিছে, খুব ভদ্ৰভাৱে নভৱে এইটো কথা যদি কয় যে কৰিছে, এইটো নাই। মই তেওঁ একদম পইণ্টেড কুৱেশ্যন কৰিছে, সেই কুৱেশ্যনখিনি উত্তৰ দিবলৈ যাওঁতে তেওঁ যিদৰে কথা কৈছে, তলৰ শ্ৰেণীৰ আৰে সাংবাদিক এজন তলৰ শ্ৰেণীৰ মানুহকে এইটো কি ধৰা প্ৰণয়। মই আপোনাক চোখ দিছো আৰু এটা কথা আপোনাক চোখ দিছো। অনুপে এই বুলিও কৈছে আনকি যে মই কোনো ব্যক্তিগত প্ৰশ্ন আপোনাক কৰা নাই, মই এটা টাইমৰ হৈ পেলাই মই গোষ্ঠীৰ হৈ পেলাই মই আপোনাক প্ৰশ্নকেইটা সুধিছো বুলি তেওঁ সেইটোলৈকে কৈছে। তেওঁ ব্যক্তিগত কোনো আক্ৰোশ নাই বা ব্যক্তিগতভাৱে প্ৰশ্ন সোধা নাই বুলি কৈছে। শৰ্মা, আপুনি এতিয়া মনেই নকৰিলে। আজি বৰদলৈ ডাঙৰীয়া আৰু নিতুমণি শইকীয়াই হয়তো মন কৰিছে আপোনালোকৰ এই সংস্কৃতিটো একদম মজ্জাগত হৈ গ'ল। মই খুব বেয়া পাইছো, আপুনি এইটো চিন্তা কৰিব। আপুনি এইমাত্ৰ মই প্ৰশ্ন কৰোঁতে ক'লে প্ৰশ্ন আপুনি এনেকুৱা এটা পৰিৱেশৰ সূচনা কৰিলে যে প্ৰশ্ন মই কৰিবই নালাগে। মানে জয়ন্ত মল্ল বৰুৱাই যিটো ভুল কৰা বুলি কৈছে, সেই এটা ভুলেই ক'ব নোৱাৰাকে আপোনাৰ মুখৰ পৰা ওলাই গ'ল। আপুনি মোক শ্ৰদ্ধা কৰা বুলিও কৈছে, মই এইটো গ্ৰহণ কৰিছো। আপোনাৰ মানে এই সংস্কৃতিটো আপোনালোকৰ ইমান সোমাই গ'ল যে আপোনালোকে দেখা একো প্ৰশ্নই কৰিব আপুনি মুখ্য সম্পাদক ক্লিয়াৰ কৰি দিছো। আপুনি নজনাকে ভুল কথা এটা ইয়াত কৈ আছে। কওকচোন। এইখন হৈছে গৰুখুটি প্ৰকল্পই অফিচাৰে দিয়া এখন কাগজ। আপুনি যে কৈছে বেমাৰ হৈ মৰিছে বুলি, বেমাৰ হৈ নহয়, ইয়াত লিখা আছে বেলেগ এটা কথা। কি লিখা? এই যে 56টা গৰু মৰিছে, ইয়াত কেনেকে মৰিছে জানেনে? এই যে আপোনালোকে যিখিনি তাৰ পৰা যে চৰকাৰ আনিছিলে, যিখিনি নৰ্মছ আছিল, যিখিনি ছাপ্লাই কৰা যিখিনি নৰ্মছ, সেই নৰ্মছখিনি ভায়লেশ্যন কৰি পেলাই অনাৰ কাৰণে এই স্বাস্থ্য বেয়া হৈ পেলাই এই গৰুখিনি মৰিছে বুলি ইয়াত লিখা আছে। মই কৈ দিছো এইখন তাৰ পৰা দিয়া আছে। প্ৰণয় এখন প্লিজ মোকো ক'বলৈ দিয়ক। এতিয়া মই কৈ আছো, নেশ্যনেল ডায়েৰী ডেভেলপমেণ্ট বৰ্ড এটা এজেঞ্চি, তেওঁলোকে গৰুখিনি ইয়াত যোগান ধৰিছিল। তেওঁলোকে যিখিনি গৰু আনিছিল, এই গৰুখিনিৰ কোৱালিটি ল' কোৱালিটিৰ গৰু আনিছিল, যাৰ ফলত গৰুখিনি যেতিয়া ইয়াত 90টা গৰু অন্যান্যসকলে কিনিলে, 210টা গৰু গৰুখুটিলৈকে গুচি গ'ল। তাৰ কোৱালিটিয়ে লৈ গৰুখিনি বিভিন্ন বেমাৰ আজাৰ আছে। আনকি তেওঁলোকে ইঞ্চুৰেঞ্চো নকৰিলে। নেশ্যনেল ডেভেলপমেণ্ট বৰ্ড অথৰিটিয়ে ইঞ্চুৰেঞ্চ পৰ্যন্ত নকৰাকৈ ইয়াত লৈ আহিলে। যেতিয়া 56 গৰু মৰিলে, 154 গৰু যেতিয়া তেওঁলোকৰ কোনো ৰিকভাৰী নাই, বিভিন্ন ডাক্তৰ দেখুৱালে, সেইখিনি ৰিটাৰ্ণ কৰি দিলে যে আমি নাৰাখো। তাৰ পিছতে পেমেণ্টবিলাক আছে। এই যে দিগন্ত কলিতা আমাৰ সন্মানীয় বিধায়ক 89,000 গৰুখুটিক প্ৰথম পেমেণ্ট কৰিছিলে, এইটো প্ৰথম নামত। আৰু যেতিয়া মানে আপোনাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া পৰ্যায়ত সভা অনুষ্ঠিত হ'ল যে গৰুবোৰ বেমাৰ, গৰুবোৰ আমি ৰিটাৰ্ণ কৰি দিওঁ, তেওঁলোকক মাতি আনিলে, গৰুখিনি আপোনালোকে ৰিটাৰ্ণ কৰি লৈ যাওক। তেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া পৰ্যায়ত সভা হ'ল যে তোমালোকে ইমান দাম তোমালোক আমি দিব নোৱাৰো। NBBBক যেতিয়া আপোনাৰ 64 বা কিমান 64 নে 66 নাই, আপুনি ভুল কথা এটা নাই কোৱা। নাই, আপুনি মুখেৰে ক'লে নহ'ব নে? কাগজে ক'লে কি লিখা আছে? MLA কমলপুৰ 2টা গৰু 66,000, 1,32,000 কি লিখা আছে? তেনেহ'লে ইয়াত কি লিখা আছে? মই বুজিলো, আপুনি মোৰটো ক'বলৈ দিয়ক। 89,000 প্ৰথম গৰুখুটি প্ৰকল্পক তেওঁলোকে পেমেণ্ট কৰিছিল দিগন্ত কলিতা ডাঙৰীয়াই। 89,000 পাৰ গৰু 89,000 পেমেণ্ট কৰিছিল। তেওঁ কৰিছিল, বুঢ়া সন্মানীয় আমাৰ বিধায়ক ভূপন পেগুও কৰিছিল, খুব সম্ভৱ আৰু কোনোবাই কৰিছিল। তেওঁলোকে গৰুখিনিক পেমেণ্ট কৰিছিল। যেতিয়া গৰুখিনি ৰিটাৰ্ণ হৈ গ'ল, যেতিয়া গৰুখিনি লৈ গ'ল, ইয়াত বেমাৰ আজাৰ কোৱালিটি লৈ কাৰণে 66,000 যেতিয়া দাম ফিক্স কৰা হ'ল, তেতিয়া আমাৰ দিগন্ত কলিতা ডাঙৰীয়াক এই পইচাটো তেওঁলোকে যিটো অতিৰিক্ত পইচাতে পেমেণ্ট কৰিছিল গৰুখুটিক, অতিৰিক্ত পইচাটো তেওঁক ৰিটাৰ্ণ কৰি দিয়া হ'ল। আপুনি সাধু কথা কৈ আছে? সাধু কথা নহয়, সাধু কথা নাই কোৱা। আপুনি সাধু কথা ক'লে নহ'ব নহয়। ইয়াত কি লিখা আছে? এইখন কালি জয়ন্ত মল্ল বৰুৱাই এইখন প্ৰেছ মিটত আপুনি ভুল তথ্য দিছে। কেনেকে ভুল তথ্য? ভুল এটা চেম তথ্য মোৰ তাত আছে। মই দায়িত্ব সহকাৰে কৈছো গৰুখুটি প্ৰকল্পৰ পৰা গৰুখুটি প্ৰকল্পৰ আহ্বান জনাম। মই এইখন কালি 66,000 কালি জয়ন্ত মল্ল বৰুৱাই আপোনালোকে প্ৰেছ মিটত শুনিছে। মই অসমৰ দৰ্শকক কৈছো, মই ভুল কথা কৈছো নে এই দিলীপ শৰ্মা ডাঙৰীয়া মানুহক ভুল কথা কৈছে? জয়ন্ত মল্ল বৰুৱা 1 মিনিট মোক ক'লে বুলি দিয়ক। জয়ন্ত মল্ল বৰুৱাই কালি প্ৰেছ মিটত কৈছিলে 66,000 গৰু কিনাৰ কথা কৈছিল। একেলগে তেওঁ 13 লাখ
20,000 টকা তেওঁ মুখেৰে কৈছে, এটা গৰুৰ দাম 66,000 বুলি কৈছিল। এতিয়া কথা হ'ল, যদি তেনেকে কৈছিল তেনেহ'লে এইখন একেটা সময়তে দিগন্ত কলিতাই গৰু কিনিছিল, কি কাৰণে তেনেহ'লে ইয়াত এইখন ৰিচিপ্ট দিলে যে 89,000 পাৰ গৰু 1,68,000 এখন হয় নহয় চাওক প্লিজ মোক ক'ব দিয়ক। আপুনি মিছগাইড কৰিছে মানুহক। আপুনি যিখিনি মানুহে চাই আছে আপুনি মিছগাইড কৰিছে। আপুনি 100% মিছগাইড কৰিছে। এতিয়া মই মোক ক'বলৈ দিয়ক। কোনটো 100% মিছগাইড মই মিছগাইড কৰা নাই, জানিব বিচাৰিছো। মই স্বীকাৰ কৰিছো 89,000 বিধায়ক দিগন্ত কলিতা ডাঙৰীয়াই যেতিয়াই গৰু আনিছিল তেতিয়াই 89,000 এইটো কিমান তাৰিখ আছে তাৰিখটো চাওক কিমান তাৰিখ আছে কিমান তাৰিখত পেমেণ্ট 2022 ইয়েছ 2022ত 89,000 গৰুগুটি প্ৰকল্পক NBBA যোগান ধৰা গৰুগুটি প্ৰকল্পক প্ৰতিটো গৰুত 89,000 কে পেমেণ্ট কৰিছিল। জয়ন্ত মল্লবৰে কেতিয়া পেমেণ্ট কৰিলে 2024ত চাওক হয়নে 2024ত নেকি এইটো পাৰ্ট কাহিনীটো কৈ দিছো আপুনি কাহিনী ক'লে নহয় কথাটো কৈ ইয়াত সাধু ক'ব নেকি সাধু নহয় আপুনি চৰকাৰী নম নাজানে আপুনি চৰকাৰী নম নাজানে আপুনি গোটেই কথা নাজানে আপুনি কৰক আপোনাক মই প্ৰত্যাহ্বান জনাইছো আপুনি গৰুগুটি প্ৰকল্পলৈকে বলক মোৰ লগত পদ্ম হাজৰিকা ডাঙৰীয়া গৰুগুটি প্ৰকল্পৰ দায়িত্ব আছে আপুনি শুনক চব তথ্য কৰি দিম এটা কথা দিলীপ শৰ্মা ডাঙৰীয়া শুনক দিলীপ শৰ্মা ডাঙৰীয়া শুনক মই কৈ দিলো এক মিনিট শুনক আপুনি মোক ক'বলৈ দিয়ক আপুনি পদ্ম হাজৰিকাতকে ওপৰৰ কথা জানে নেকি মই তেখেতে ক'ব পদ্ম হাজৰিকাতকে আপুনি ওপৰত জানে পদ্ম হাজৰিকা ডাঙৰীয়া আপোনাক দিব মই আজি কওঁ আপোনাক পদ্ম হাজৰিকাৰ লগত আজিৰ দিনটোত যেতিয়া আমাৰ সাংবাদিকে যোগাযোগ কৰিছিল তাই আজি মুখ নুখুলে আজি তেখেতে কথা নকয় আৰু দিলীপ শৰ্মাই ইয়াত এটা সাধু কৈ আছে কালি এইখন জয়ন্ত মল্লবৰুৱাই কালি এইখন দেখুৱাই কৈছে 66,000 আৰু এইখন দিগন্ত কলিতাক দিয়া নহ'ব এনেকে মুখেৰে সাধু ক'লে নহ'ব আপুনি নামানে বাদ দিয়ক আপুনি নামানিলে কেনেকৈ হ'ব আপুনি নামানে সেইটো আপোনাৰ কথা কিন্তু সত্যটো সত্য মিছা কথা কৈ পেলাই মানুহক বিভ্ৰান্তি নকৰিব এইটোৱে আপোনালোকৰ চৰিত্ৰ আপুনি আৰু শুনক আপুনি আপোনালোকৰ এইটোৱে চৰিত্ৰ এইটোৱে কম যে অসমীয়া ভাষাৰ কথা আছে নতুনকৈ ধুবাই নীল দিলে নীল বেছি হয় এই দিলীপ শৰ্মা নতুনকৈ বিজেপি হৈছে গতিকে তেওঁ এতিয়া ফৰিং চিটিকা তেওঁ গাত এই জয়ন্ত মল্লবৰুৱাৰ উত্তৰসূৰী হিচাপে ইয়াত তেওঁ প্ৰতিনিধিত্ব কৰিছে কাৰণে তেওঁ এতিয়া সঁচাটোক মিছা কৰাত তেওঁ লাগি গৈছে এয়া বিজেপিৰ সংস্কাৰ এয়া বিজেপিৰ কংগ্ৰেছক পৰিৱৰ্তন কৰি বিজেপিক আনি অসমৰ মানুহে এই মুখপাত্ৰৰ এয়াই চৰিত্ৰ এয়াই সংস্কাৰ শিকাইছে বিজেপিয়ে তথ্যৰ কথা ভুল মুখৰ কথা সঁচা সাধু